আমি গ'লো কালি সোণাপুৰৰ অৱস্থিত এখন ৰিজৰ্টলৈ, ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট। তাতে আপুনি পাব হাতী চাফাৰী আছে, তাৰপিছতে আপোনাৰ জিপৱে আছে, ছুইমিং পুল আছে, বটিং কৰিব পাৰিব, চিলড্ৰেনৰ কাৰণে এখন সৰু পাৰ্ক আছে আৰু এটা নেচাৰেল লুকছ দিব খুজিছে। আৰু ইচ্ছা কৰিলে আপোনালোকে তাতে থাকিবও পাৰিব। ৰাতি তাতে থকাৰ ব্যৱস্থা আছে, ধুনীয়া সুব্যৱস্থা, তাতে আপোনালোকে থাকিবও পাৰিব। আৰু তাতে আমি ভাত সাজ খালোঁ। ভাত সাজ খোৱাৰ পিছত দেখিছোঁ ভালেই খানা এটা আমাক দিছে দুপৰীয়াৰ। লাঞ্চটো আমি তাতে কৰি ল'লোঁ, কিন্তু আমি সৰু মাছ, মিছা মাছ এনেকুৱা আমি ভাতটো খালোঁ, মাংস কিন্তু খোৱা নাই। কিন্তু মাছৰ আইটেমখিনিৰ লগতে ঔটেঙা আৰু মাটি দালি এখন তৰকাৰী দিছে, দালি এখন। সেই মাটি দালি আৰু ঔটেঙা দালিখনো খুব ধুনীয়া হৈছে। এনেকৈ আমি গোটেইকেইজন বহি ভাতকেইটা খালোঁ। খাই লৈ উৎকট গৰম অকণমান ফুৰিবলৈ চেষ্টা কৰোঁ। ছুইমিং পুলটো দেখাইছোঁ, তেতিয়া কৈছোঁ মই ছুইমিং পুলৰ কথা। এইটো ছুইমিং পুলটো এইটো এনেকুৱা, কিন্তু আমি গা ধুবৰ কাৰণে চেষ্টা কৰা নাই, কিয় কাৰণে বহু মানুহে গা ধুইতো তাতে, সেইকাৰণে চেষ্টা নকৰিলোঁ তাতে গা ধুবৰ কাৰণে। আৰু এখন তাতে আপোনাৰ বহুত টেবুল আছে, আপুনি যিখন টেবুলে লয়, 6জনীয়া, 4জনীয়া, 2জনীয়া টেবুল ল'ব পাৰিব। কিন্তু টেবুল ল'বৰ কাৰণে বহুত সময় ৰখিব লাগে। টেবুলখনৰ ওচৰত থিয় হৈ থাকে মানুহ, ইমানেই মানুহ। যিহেতু কালি দেওবাৰ আছিলে আৰু বেছি মানুহ তাতে গৈছে খাবৰ কাৰণে বা ঘূৰিবৰ কাৰণে। আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে, কেতিয়াবা যদি ভাবে যে সোণাপুৰলৈ যাম, তেতিয়াহ'লে আপোনালোকে ইয়াতে ধেনুকাৰ মৰা এটা ছিষ্টেম আছে, সেইটো কাৰ এমটো কৰিব পাৰে। হাতী চাফাৰীটো আছে বুলি ক'লোৱে, যদি ইচ্ছা কৰে কেতিয়াবালৈ যাব পাৰে। ধন্যবাদ।